আচলতে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ সংখ্যালঘু মানুহখিনিক তিল তিলকে নিশেষ কৰি দিয়াৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি যুগ যুগ ধৰি তদানীন্তন চৰকাৰ বৰ্তমানৰ চৰকাৰ প্ৰতিটো চৰকাৰেই সংখ্যালঘুসকলক বিদেশীৰ নামত নাগৰিকত্ব ইস্যুৰ নামত ডি ভোটাৰৰ নামত সংখ্যালঘু নাগৰিকসকলক শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে নিৰ্যাতন চলাই আহিছে। সিদিনা 2 তাৰিখে বৰপেটা জিলাৰ 28 গৰাকীকে ভাৰতীয় নাগৰিকক এক্স পাৰ্টি জাজমেণ্ট ওলাই তেওঁলোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ। এই কাৰণেই যে এই 28 গৰাকী পৰিয়ালক বা ব্যক্তিক কোনো ধৰণৰ নোটিছ নিদিয়াকৈ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকক গাঁওবুঢ়াৰ হতুৱাই চক্ৰান্ত কৰি মাতি নি ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মিছাৰ আশ্ৰয় লৈ এওঁলোকক মাতি নি তেওঁলোকক কৰায়ত্ব কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল। গতিকে এই পৰিয়ালখিনিৰ কাষত আহি আজি আমি থিয় হৈছোঁ। আমি লক্ষ্য কৰিছোঁ আজি কালজাৰৰ আশে পাশে থকা 3টা পৰিয়াল সুফিয়া খাতুন, জবেদা খাতুন আৰু এগৰাকী ব্যক্তিৰ প্ৰত্যেকজন ব্যক্তিৰ নাগৰিকত্ব প্ৰমাণ কৰিব পৰা প্ৰতিটো ডকুমেণ্টছ এওঁলোকৰ হাতত মজবুত আছে। কিন্তু বৰ্ডাৰ ব্ৰাঞ্চে বা FTA এওঁলোকক কোনো ধৰণৰ নোটিছ নিদিয়াকৈ একপক্ষীয়ভাৱে এক্স পাৰ্টি জাজমেণ্ট ওলাই আজি তেওঁলোকক কাৰাৰুদ্ধ কৰি ৰখা হৈছে। ভাৰতীয় নাগৰিকসকলক ষড়যন্ত্ৰমূলকভাৱে সেই নাগৰিকগৰাকী কোনো ধৰণৰ অপৰাধী নহয়, তেওঁ কোনোবা হত্যাকাণ্ডৰ লগত জড়িত নহয়, তেওঁ কোনোবা গেং ৰেপৰ লগত জড়িত নহয়, চুৰি ডকাইতৰ লগত জড়িত নহয়। ভাৰত ভূমিত জন্ম লাভ কৰা সকলো ডকুমেণ্টছ থকা এগৰাকী প্ৰকৃত ভাৰতীয় বা প্ৰকৃত অসমীয়া। সেই মানুহখিনিক আজি চৰকাৰী ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক মেৰ চক্ৰত পেলাই ভাৰতীয় নাগৰিকসকলক মিছাই যে অত্যাচাৰ কৰা হৈছে, এই অত্যাচাৰ বন্ধ কৰিব লাগে। আৰু এইখিনিকে মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, গৃহ দপ্তৰক প্ৰশ্ন কৰিব বিচাৰিছিলোঁ যে এই সুফিয়া খাতুন যদি বাংলাদেশী হয় বা বিদেশী হয়, সুফিয়া খাতুনৰ ভাই, ককাই, দেউতা, বংশ এইবোৰ কিয় বিদেশী নহয়? এজন ব্যক্তি পৰিয়ালৰ মাজৰ পৰা কেনেকৈ বিদেশী হ'ব পাৰে? আচলতে ৰাজ্য চৰকাৰৰ গৃহ দপ্তৰৰ নেতৃত্বত FT চলে আৰু FTৰ তেওঁলোকৰ মেম্বাৰসকলৰ মাজত এক প্ৰতিযোগিতা চলে, কোনে কিমান বিদেশী বনাব পাৰে। কাৰণ তেওঁলোকে চৰকাৰী যি মেচিনাৰী, সেই চৰকাৰী মেচিনাৰীত তেওঁলোক আবদ্ধ হৈ আছে FT মেম্বাৰসকলে, আৰু পক্ষপাতমূলকভাৱে ৰায় প্ৰদান কৰি এই নিৰীহ জনতাক, যি জনতাৰ হাতত কোনো ধৰণৰ কেছ চলাবলৈ টকা পইচা নাই, দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ তেওঁলোকৰ পইচা নাই, এই সহজ সৰল গয়া অশিক্ষিত মানুহখিনিক ডি ভোটাৰৰ নামত দীৰ্ঘদিনে এক অত্যাচাৰ চলাই থকা হৈছে। গতিকে এই অত্যাচাৰ বন্ধ কৰিব লাগে। গৃহ দপ্তৰৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে আপুনি দীৰ্ঘদিন অসম চুক্তি মন্ত্ৰী আছিল, আপুনি সেই অসম চুক্তি মন্ত্ৰী থকা সময়লৈ এতিয়ালৈকে কিয় অসম চুক্তি ৰূপায়ণ কৰা নহ'ল? কিয় বাংলাদেশী বা বিদেশী ইস্যুটো সমাধানৰ কাৰণে এতিয়ালৈকে কিয় বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ চিল কৰা নহ'ল? এইবোৰ প্ৰশ্ন কিন্তু অসমৰ ৰাইজে আজিৰ দিনত আপোনাক কৰি আছে। আপুনি যদি সঁচা অৰ্থত অসমৰ পৰা বিদেশী ইস্যুটো নিৰ্মূল কৰিব বিচাৰে, তেনেহ'লে আপুনি বৰ্ডাৰ চিল কৰক। NRCৰ উন্নতিকৰণৰ যি স্থবিৰ আপুনি কৰি পেলাইছে, আচলতে NRC যদি হৈ গ'লে হয়, কোন বিদেশী কোন স্বদেশী ইতিমধ্যে জল পটপট হৈ গ'লেহেঁতেন। আৰু এই দীৰ্ঘদিনীয়া এক আন্দোলন, দীৰ্ঘদিনীয়া এক ইস্যু অসমৰ উন্নয়ন স্থবিৰ কৰি পেলাইছে এই বিদেশী ইস্যুটোৱে। গতিকে এই ইস্যুটিক অসমৰ প্ৰত্যেকটো দল সংগঠন, প্ৰত্যেকজন নাগৰিকে, প্ৰত্যেকজন অসমীয়াই আছুৰ পৰা আৰম্ভ কৰি আমছু প্ৰতিটো দল সংগঠনে বিচাৰিছে 71 চনৰ আগৰ অহা মানুহখিনিক ভাৰতীয় আৰু তাৰ পিছত অহা মানুহখিনি বিদেশী। গতিকে এই কথাটো সৰুগত কৰি আপোনালোকে যদি চৰকাৰ এখন ইচ্ছা কৰে নিশ্চিতভাৱে এই ইস্যুটো চিৰতৰে সমাধান কৰিব বিচাৰে পাৰিব। গতিকে এইখিনিতে দাবী জনাম যে আপুনি NRCখন উন্নতিকৰণৰ কাম যি আধাতে আপুনি বন্ধ কৰি পেলাইছে, সেই NRC উন্নতিকৰণৰ কাম পুনৰ আৰম্ভ কৰক, বা NRCখন যি লিষ্ট ইতিমধ্যে ওলাইছিল সেই NRC মানি লৈ আৰু NRCত নাম অন্তৰ্ভুক্ত নোহোৱা ব্যক্তিসকলক পুংখানুপুংখভাৱে আকৌ পুনৰীক্ষণ কৰি NRCৰ জৰিয়তে এই বিদেশী ইস্যুটো সম্পূৰ্ণৰূপে সমাধান কৰক আৰু উন্নয়ন
যাত্ৰাত আমি সকলোৱে মিলি আগুৱাই যোৱাৰ কাৰণে এক পৰিৱেশ আপুনি দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী উত্থাপন কৰিছোঁ।